আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আত্মনিৰ্ভৰ আঁচনি কিন্তু ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। এইবাৰ কিন্তু বহুতে কমেণ্ট কৰিছিল যে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো কেনেকৈ চেক কৰিম, আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা এতিয়াও ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া সেইসকলে ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব যে লিষ্টত নামটো আহিছে নে অহা নাই, আৰু কোন ডিষ্ট্ৰিক্টৰ কিমান তাৰিখে ছেকেণ্ড লিষ্টটো মুকলি কৰা হ'ব বা কোন ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈকে কিন্তু ফাৰ্ষ্ট ধনটো বিতৰণ হৈ আছে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত আবেদন কৰিছিল বা যিসকলৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, সেইবোৰ নাম কিন্তু এপ্ৰুভ হোৱা নাই বা এতিয়া কিন্তু লিষ্টটো ওলোৱা নাই যে কাৰ কাৰ নাম এপ্ৰুভ হৈ গৈছে বা কাৰ কাৰ নাম ৰিজেক্ট হৈ গৈছে। এতিয়া কিন্তু আৰু এটা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট আহি যাব, বা আপোনাৰ ডিষ্ট্ৰিক্টত যিসকলে পাব লাগে বা যিসকলে বিজনেছ কৰি আছে বা যিটো প্ৰজেক্ট জমা কৰিছিল, এতিয়া কিন্তু সেই অনুযায়ী এটা কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। এতিয়া আপোনালোকে ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ চাব লাগিব, যেনেকুৱাকৈ আপোনালোকৰ আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট লিষ্টটো আহিছে, সকলোৰে ফোন নম্বৰত SMS অথবা কল আহি গৈছে। এনেকৈ সেই প্ৰচেছত এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হৈছে, বা যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহে তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া ছেকেণ্ড লিষ্টটো কোন ডিষ্ট্ৰিক্টৰ কিমান তাৰিখে আহিব সেইটো প্ৰচেছ জানি লওক। যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম শেষ হৈ গৈছে বা সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যিবিলাক ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধনটো সম্পূৰ্ণ বিতৰণৰ কাম শেষ হৈ গ'ল, এতিয়া কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ 2.0ৰ ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহি গৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, আৰু যদি আপোনালোকৰ ফোন নম্বৰত এতিয়া SMS অথবা কল অহা নাই, তেনেহ'লে আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে আৰু আত্মনিৰ্ভৰ আঁচনি 3.0ত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু আৰু মাৰ্চ মাহৰ পৰা এইবাৰৰ পৰা 5 লাখ আবেদন হ'ব আত্মনিৰ্ভৰ আঁচনি 3.0ৰ। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে আত্মনিৰ্ভৰ আঁচনি 3.0ৰ, আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব।